কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই মাতিছে বিপদ। পশ্চিম কাৰ্বি আংলঙত কপিলিত উটি গ'ল যুৱক। পুৱতি নিশা অঘটন। ঘৰৰ সামগ্ৰী উলিয়াব লওঁতেই প্ৰবল সোঁতত উটি গ'ল ৰবিন টেৰাং নামৰ যুৱকজন। জলবিদ্যুৎ প্ৰকল্পৰ বাবেই বাৰে বাৰে জলপ্ৰলয়। ক্ষতিপূৰণ বিচাৰি জনপ্ৰতিনিধিক দাবী। পানী আপোনাৰ কাৰ্বি লাংপি হাইড্ৰ' প্ৰজেক্ট যিটো ডেমৰ এৰাৰ পাছত আমাৰ এই আৰু কপিলী নদীৰ যিটো খান্দং ডেমৰ এৰাৰ পাছত এতিয়া প্ৰায় 3-4 দিনমান হৈ গ'ল। জলপৃষ্ঠ হ্ৰাস পোৱাটো দূৰৰ কথা, ন অঞ্চল হৈছে প্লাবিত। ক'বলৈ গ'লে দুখৰ কথা, হ'লেও ৰাইজে বানৰ পৰা বাচিবলৈ ওখ ঠাই য'ত আছে, লগতে অকল মানুহে নহয় আপোনাৰ গৰু ছাগলী আমাৰ যিবিলাক পোহনীয়া জন্তু সিহঁতকো বচাবলৈ প্ৰায় ওখ ঠাইত আশ্ৰয় লৈ আছে বৰ্তমান। যোৰহাটৰ ৰাজপথত কৃত্ৰিম বান্ধ। ধাৰাসাৰ বৰষুণত ৰাজপথ পৰ্যবেক্ষিত নৈলৈ, ৰাজপথত আবদ্ধ যান বাহন। এইটো আজি ৰাতি বৰষুণৰ ফলত হৈছে। এতিয়ালৈকে মানে 10-12খন গাড়ী ফচি আছে। ৰাতিপুৱা বৰষুণৰ ফলত কোনো পানীটো ওলাই যাবলৈ কোনো জেগা নাই। দেখিছে আৰু নিজে গাড়ী ফচিছে, আমি ৰাতিপুৱা সহায় কৰি আছোঁ। পথৰ চাৰিও অসুবিধা হৈছে, দেখিছে এনেকৈ ফচি গৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী সময়ত ৰাতিপুৱা বৰষুণ দিছে, এইটো টাইমত অসুবিধা হৈছে, গাড়ী ফচি লাগি গৈছে চব। পৌৰসভাৰ গাফিলতিৰ বাবে সোণাৰীৰ কৃত্ৰিম বান্ধ। চৰকাৰক ক্ষুদ্ৰৰ সমালোচনা জমৰ যাতনা ভোগা বাসিন্দাৰ। কাৰণটো পৌৰসভাৰ অকৰ্মণ্যতা, কৰ্ম দূৰদৰ্শিতাৰ অভাৱ, ডাঙৰ ডাঙৰ কথা কোৱা, ভুৱা প্ৰতিশ্ৰুতি দি আসনত বহা, আৰু তাৰ বাহিৰে কি তেওঁলোকে 2022 চনত শাসনত বহাৰ আগমুহূৰ্তত কৈছিলে ঘৰে ঘৰে পানী দিম বুলি আৰু ঘৰে ঘৰে গেছ দিম বুলি। এতিয়া ঘৰে ঘৰে পানী দিছে, আপোনালোকে দেখিছে। এজাক বৰষুণ দিলেই নগৰবাসীয়ে উফন্দি উঠে বোকাময় পৰিস্থিতিৰ মাজত। পৌৰসভাৰ চৰম গাফিলতিৰ বাবে কৃত্ৰিম বানৰ ভয়ংকৰ সমস্যা। গোটেই 16টা ৱাৰ্ড মেম্বাৰ আছে, MLA আছে, MP আছে। তেওঁলোকে এই বিষয়টো কেনেকৈ নিষ্পত্তি কৰিব সেই বিষয়ে আলোচনা নকৰে। আলোচনা কৰে ব্যৱসায়ীসকলক কেনেকৈ কৰ বৃদ্ধি কৰিব পাৰি, কেনেকৈ কৰ কাটল ল'ব পাৰি 2-3 কৃত্ৰিম বানে জ্বলা কলা খুৱাইছে মঙলদৈৰ বাসিন্দাক। পিপিৰা দোকানৰ সমীপৰ বিদ্যালয়ত বান। নগাঁও প্ৰাথমিক বিদ্যালয়ত অবৰ্ণনীয় পৰিস্থিতি। বৰষুণৰ পানীটো আগতে ড্ৰেইন আছিলে, ড্ৰেইনটো সম্পূৰ্ণ মাৰি দিছে। পশ্চিম দিশত এটা বহিছে গুদামঘৰ এটা, সেইটো কাৰণে পানীটো গৈছে। কৃত্ৰিম বানৰ বাবে পাঠদান বন্ধ। ঘোলা পানীত তিতি বুৰি ঘৰলৈ উভতি শিক্ষাৰ্থী, অভিভাৱকৰ ক্ষোভ। পঢ়া পৰিৱেশ নাই আজি। এটা স্কুলত চলি কিনকে থৈ যাবি, গোটেই একাঠু পানী হৈ গৈছে। সেইটো এই ড্ৰেইনটো মাৰাৰ কাৰণে। বাৰিষাৰ বৰষুণ এতিয়া যেন এইসকলৰ বাবে সম্পদ হয় আপদহে। ব্যুৰ ৰিপৰ্ট DY 365।